লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছো। চাওক আজি মাৰ্কেটত মই কৈছিলো যে নিফটি 50 আপোনাৰ কি হ'ব, পুৰা আপোনাৰ বেৰিজ হ'ব লাগে, কিন্তু চাওক বেৰিজ হৈ গ'ল। মই যিমানলৈকে আশা কৰিছিলো তালৈকে মাৰ্কেট নগ'লে, অকমান দুখ থাকি গ'ল। চাওক মাৰ্কেটে যলৈকে বেৰিজ হ'ব লাগিছিলে তালৈকে মাৰ্কেট নহ'লে, অকমান সাইড বেজ থাকি গ'ল। যদিও মই আপোনালোকক কৈছিলো বেৰিজ হ'বই নিফটি 50 আৰু চাওক ফিন নিফটিটো সেইদৰে আপোনাৰ সাইড বেজ থাকিলে অলপ বেৰিজ হ'ল, আৰু আপোনাৰ নিফটি বেংকতো আপোনাৰ বেৰিজ হৈছে, কিন্তু আৰু মাৰ্কেটত কি হৈছে, অলপ সাইড বেজ থাকি গ'ল। মই যিহেতু কৈছিলো যে মাৰ্কেট আপোনাৰ সাইড বেজ থাকি যাব, সাইড বেজ হৈ যাব, গতিকে অকমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। বাৰু যাই হওক, এতিয়া চাওক মই আপোনাক পোনে পোনে কৈ দিছোঁ 4 জানুৱাৰী তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক 4 জানুৱাৰী তাৰিখে হৈ গ'ল নিফটি 50 আপোনাৰ এক্সপায়াৰী, গতিকে নিফটি 50টো মই লাষ্টলৈ থৈছোঁ। এতিয়া মই পোনে পোনে কৈছোঁ ফিন নিফটিত আপুনি ট্ৰেড কৰিবলৈ হ'লে চাওক এইটো ৰেঞ্জ মই বনাই দিছোঁ 21,270 পৰা 21,225 বা 20ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হয়, ধৰি লওক ফ্লেট অপেনিং হয়, মাৰ্কেটতে এইকণতে অকণমান সময় অতিবাহিত কৰিব দিব লাগিব। তাৰপিছত মাৰ্কেটে যদি বেৰিজ আহে তেতিয়াহ'লে আপুনি টাৰ্গেট ৰাখিব পাৰে 21,000লৈকে, ডাইৰেক্ট আপুনি টাৰ্গেট ৰাখিব পাৰে বেৰিজ টাৰ্গেট। তাৰ আগত আপুনি ৰাখিব পাৰে 21,150, তাৰপিছত 21,000লৈকে আপুনি ডাইৰেক্ট ৰাখিব পাৰে বেৰিজ ভিউটো। মোৰ ভিউ মতে মই আপোনাক কৈছোঁ, কাৰণ চাওক এইখিনিত এটা সাইড বেজ কৰাইছেতো, এই ৰেঞ্জটোৱে হৈছে সাইড বেজ, গতিকে সেই সাইড বেজ ৰেঞ্জটো ব্ৰেক ডাউন দিব লাগিব। আৰু চাওক যদি লাহে লাহে মাৰ্কেটে আপসাইডলৈ যাব বিচাৰে, বুলিছ হয়, বিভিন্ন নিউজৰ কাৰণে যদি বুলিছ হ'ব বিচাৰে, তেতিয়াহ'লে মাৰ্কেটত আপুনি লাহে লাহে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে, যিটো আপুনি যদি ভালকৈ চাই 21,300ৰ পৰা অকণমান ওপৰত আপুনি বুলিছ ভিউ ৰাখিব পাৰে, যিটো আপোনাৰ 50লৈকে, ইমান নহয়, লাহে লাহে আপুনি ভিউ ৰাখিব পাৰে। আৰু সেইটো লাহে লাহে গৈ 21,400ৰ ওপৰত যদি ভালকৈ কেণ্ডেল ক্ল'জ কৰে, তেতিয়া আপুনি তাৰ ওপৰত ভাল বুলিছ এক্সপেক্ট কৰিব পাৰিব। এতিয়া যিটো ৰেঞ্জ আছে 21,350ৰ পৰা 21,220, এই ৰেঞ্জটো হৈছে এটা সাইড বেজ ৰেঞ্জ হয়, গতিকে সেইটো অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া চাওক কাইলৈ যদি মাৰ্কেট গেপ আপ অপেনিং হৈ যায়, ফিন নিফটিৰ ক্ষেত্ৰত ফিন নিফটি যদি গেপ আপ অপেনিং হৈ যায়, ধৰি লওক 21,350ৰ আশে পাশে, তেতিয়া আপুনি মাৰ্কেটত চাব লাগিব, মাৰ্কেটে যদি আপছাইডলৈ গুচি যায়, ধৰি লওক 370ৰ ওপৰত বা 380ৰ ওপৰত, তেতিয়া মাৰ্কেটত আপুনি লাহে লাহে আপুনি বুলিছ ভিউ ৰাখিব পাৰে। যদি মাৰ্কেট আপছাইডলৈ যাব বিচাৰে, বিভিন্ন নিউজসমূহ চাই ল'ব, তেতিয়া আপুনি ফাৰ্ষ্ট টাৰ্গেট 21,450 আৰু ছেকেণ্ড টাৰ্গেট 21,530, ঠিক আছে। আকৌ মাৰ্কেটে চাব 21,400ৰ পৰা আপোনাৰ মাৰ্কেট আকৌ বেৰিজ হৈ যাব পাৰে, গতিকে সেইটো অকণমান চাই ট্ৰেডসমূহ কৰিব। আৰু চাওক যদি মাৰ্কেটত কালিলৈ কি হৈ যায়, সেইটো ৰেঞ্জতে 21,370 বা 50ৰ আশে পাশে অপেনিং হৈ গেপ আপ অপেনিং হৈ মাৰ্কেটে চাওক লাহে লাহে তললৈ আহি যায়, তেতিয়া আকৌ 21,220লৈকে আপুনি বেৰিজ ভিউ ৰাখিব পাৰে ফিন নিফটিৰ ক্ষেত্ৰত, ঠিক আছে। এতিয়া মই আপোনালোকক কৈছোঁ বেংক নিফটিত আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব 4 জানুৱাৰী তাৰিখে। চাওক 4 জানুৱাৰী তাৰিখে মই যোৱাৰ আগতে আজি কৈ দিছোঁ, আজি বেংক নিফটিত অকণমান কি কৰিলে, মোৰ যিটো এনালাইচিছ অকণমান ট্ৰেপ কৰি দিলে, কাৰণ চাওক মাৰ্কেটে এইটো ট্ৰেণ্ড লাইন এডাল মই বহুত তলৰ পৰা বনাইছিলোঁ, সেই ট্ৰেণ্ড লাইনডাল ব্ৰেকডাউন দিলে, যদিও মই কালি অকণমান এইটো ক'ব নহ'ল যে এইটো ৰেঞ্জ চাওক 47,440 বা 400, সেইটো ৰেঞ্জত এটা হৈছে সাইড বেজ ৰেঞ্জ বনাই দিছে যিহেতু মাৰ্কেটে। এতিয়া চাওক সাইড বেজ মই কৈছিলোঁ সেইটো হৈছে বাৰু, যাই হওক, সেইকাৰণে ভাল লাগিছে, পিছবেলালৈ সাইড বেজ হ'ল, কিন্তু বাকীখিনি মুভমেণ্ট অলপ দেখা পোৱা গ'ল। যিহেতু ট্ৰেণ্ড লাইনডাল ব্ৰেকডাউন কৰিছিলে আৰু আমি মুভমেণ্ট পাব লাগিছিলে, যিটো আমি 47,200লৈকে মুভমেণ্ট পাব লাগিছিলে। এতিয়া বাৰু যাই হওক, কালিলৈ আপুনি ট্ৰেড কৰিবলৈ হ'লে বেংক নিফটিৰ ক্ষেত্ৰত চাওক এইটো এটা বহুত ডাঙৰ 47,738টো এটা বহুত ডাঙৰ আপোনাৰ এইটো ছাপৰ্ট এৰিয়া, যদি তলত আহি যায় তেতিয়াহ'লে সেইটো ৰেজিষ্টেঞ্চ এৰিয়া আপোনাৰ তাত বনাই আছে, মানে এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰি আছে মাৰ্কেটে, সেইটো বহুত ডাঙৰ ৰেঞ্জ বনাবলৈ চেষ্টা কৰি আছে। গতিকে চাওক কালিলৈ আপুনি ট্ৰেড কৰিবলৈ হ'লে নিফটি বেংকত আপোনালোকক অকণমান ধ্যান ৰাখিব লাগিব, ঠিক আছে। ধ্যানটো কি ৰাখিব, চাওক বেংক নিফটিত বা নিফটি বেংকত 4 জানুৱাৰী তাৰিখে যদি আপুনি ট্ৰেড কৰে, এই ৰেঞ্জটো আপুনি অকণমান পাৰ কৰিব লাগিব। ধৰি লওক গেপ ডাউন যদি অপেনিং হয়, গেপ ডাউন মই প্ৰথমতে কৈছোঁ, যদি গেপ ডাউন অপেনিং হয় তেতিয়াহ'লে এডাল ট্ৰেণ্ড লাইন বনাব পাৰে এনেকৈ। এই ট্ৰেণ্ড লাইনডাল যদি আপছাইডলৈ যায়, ধৰি লওক 47,750ৰ আপছাইডলৈ যদি ভাল কেণ্ডেল এডাল বনে, তেতিয়া আপুনি বুলিছ মুভ এক্সপেক্ট কৰিব পাৰে 47,900লৈকে বা আকৌ 48,000লৈকে মাৰ্কেট যোৱাৰ ভিউ ইয়াত ৰাখিব পাৰে। আকৌ যদি 48ৰ পৰা আপছাইডলৈ যায় তেতিয়াহ'লে 48,150, তাৰ পৰা আপছাইডলৈ গ'লে 48,540 বা 50লৈকে আপুনি ভিউ ৰাখিব পাৰে বুলিছ ভিউ। কিন্তু এই ট্ৰেণ্ড লাইনডাল ব্ৰেক আউট হ'ব লাগিব। আৰু চাওক যদি এই ট্ৰেণ্ড লাইনডালৰ আশে পাশে এনেকৈ মাৰ্কেট লাহে লাহে কনচলিডেট কৰি থাকে, এটা ট্ৰেংগুল টাইপ যদি বনাই লাহে লাহে মাৰ্কেট তললৈ আহি যায়, ব্ৰেক ডাউন কৰি দিয়ে, তেতিয়া মাৰ্কেটত আপুনি ফাৰ্ষ্ট টাৰ্গেট 47,050, তাৰপিছত 46,500লৈকে ডাইৰেক্ট ডাঙৰ টাৰ্গেট আপুনি ৰাখিব পাৰে ভিউ। মোৰ ভিউ মতে মই আপোনালোকক ক'লোঁ, ট্ৰেড কৰাটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই যি মতে ট্ৰেড
কৰি থাকোঁ সেইমতে আপোনালোকক মই দেখুৱাব নোৱাৰোঁ লাইভ ট্ৰেড, কাৰণ এতিয়া মই প্ৰেক্টিছো কৰি আছোঁ আৰু আপোনালোকক এনালাইচিছসমূহ বতাই আছোঁ। গতিকে কেতিয়াবা হয়তো অলপ মিছ হ'ব। আৰু চাওক, কোনো এনেকুৱা ইউটিউবাৰ বা যিমানে যি নাথাকক আপোনাক ক'ব নোৱাৰে যে একজেক্ট ইয়ালৈকে যাব মাৰ্কেট, ঠিক আছে। গতিকে সেইটো অকণমান চাই চিতি আপুনি নিজেই তাত মাৰ্কেটত লাইভ মাৰ্কেটত বহি ট্ৰেড কৰিবলৈ শিকিব লাগিব আৰু মাৰ্কেট আপুনি চাব লাগিব। যিমান পাৰে মাৰ্কেটত চাওক, ট্ৰেড নল'লেও মাৰ্কেট চাই থাকক, ঠিক আছে। এতিয়া যদি গেপ আপ অপেনিং হৈ যায় নিফটি বেংকৰ ক্ষেত্ৰত চাওক, প্ৰায় 47,900 আশে-পাশে, তেতিয়াহ'লে আপুনি লাহে লাহে তাত আপুনি মন কৰিব, যদি 48,000 ওপৰত ভাল কেণ্ডেল বনে তেতিয়াহ'লে আপুনি আকৌ বুলিছ মুভ এক্সপেক্ট কৰিব পাৰে, যিটো মই কৈছিলোঁ 48,500 লৈকে। আৰু চাওক, যদি মাৰ্কেটে বেৰিছ হ'বলৈ আহে তেতিয়া আকৌ মাৰ্কেটে 47,750 আশে-পাশে মাৰ্কেট আহিব চেষ্টা কৰিব পাৰে, যিটো ৰেঞ্জ বনাই আছে বুলি কৈছিলোঁ সেই ৰেঞ্জলৈকে মাৰ্কেট আহি পেলাই আকৌ আপছাইডলৈ ইউ টাইপ ৰিটাৰ্ণ যাব পাৰে যদি গেপ আপ অপেনিং হৈ যায়। আৰু যদি ফ্লেট অপেনিং হয় তেতিয়াহ'লে এইটো ৰেঞ্জ মই যিটো কৈছিলোঁ ট্ৰেণ্ড লাইন, সেই ট্ৰেণ্ড লাইনৰ ওপৰত ডিপেণ্ড কৰি আপুনি ট্ৰেড কৰিব পাৰে। আৰু চাওক, ফ্লেট অপেনিং হয় আপছাইডলৈ যাব পাৰে আৰু নহ'লে ট্ৰেণ্ড লাইনৰ আশে-পাশে তললৈও আহিব পাৰে। মুঠতে এই ৰেঞ্জটো আমি পাৰ কৰিলে এটা ভাল মুভ আমি এক্সপেক্ট কৰিব পাৰিম। 47,900 ধৰি লওক, 48,000ৰ পৰা 47,400লৈকে মাৰ্কেট এইটো এটা ছাইডৱেজ ৰেঞ্জ বনাবলৈ গৈ আছে। গতিকে সেই ৰেঞ্জটো আপুনি ভালদৰে অকণমান চাই চিতি ট্ৰেড কৰিব লাগিব এই ৰেঞ্জত যেতিয়ালৈকে মাৰ্কেট থাকিব। কালিলৈ হৈ গ'ল নিফটি 50ৰ এক্সপাইৰী। গতিকে কালিলৈ যদি ট্ৰেড কৰে নিফটি 50 তেতিয়া অকণমান সাৱধান হ'ব লাগিব, কাৰণ চাওক মাৰ্কেটত কালিলৈ এইটো এটা মই যিটো নীলা ব্লু টাইপৰ এটা মই বনাইছোঁ সেই ৰেঞ্জলৈকে মাৰ্কেট আহিবলৈ লাগে আৰু তাৰ পৰা আপোনাক ট্ৰেপ কৰি দিব পাৰে। বাৰু চাওক, আজি কি হ'ল মাৰ্কেটত, মই কৈছিলোঁ যে মাৰ্কেটত এটা চেনেল বনাইছে, চেনেলৰ ব্ৰেকডাউন হ'ব পাৰে, কিন্তু মই আপোনাক আশা কৰিছিলোঁ 21,380 আশে-পাশে যাবলৈ, কিন্তু মাৰ্কেটে তালৈকে নগ'লে, 500 আশে-পাশে থাকি গ'ল। হ'লেও মই কৈছিলোঁ যে বিয়েৰিছ হ'ব, গতিকে বিয়েৰিছ হ'ল। গতিকে সেইটোৱে মোৰ ভাল লাগিছে। আপোনালোকে যদি ট্ৰেড কৰিছে তেনেদৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰফিটত আছে মোৰ বিশ্বাসৰ মতে। কমেণ্ট কৰি জনাব কেনেকুৱা কি হ'ল কাৰ, ঠিক আছে। এতিয়া চাওক, কালিলৈ আপোনালোকে এক্সপাইৰী অকণমান সাৱধানে ট্ৰেড কৰিব লাগিব, যিহেতু ছাইড বেচ দেখুৱাই দিছে আগদিনাই। কালিলৈ আপোনাৰ ট্ৰেড কৰিবলৈ হ'লে এডাল ট্ৰেণ্ড লাইন মই বনাই দিছোঁ, তাৰপিছত তলত এইটো ৰেঞ্জ এটা বনাই থোৱা আছে, যিটো আপোনালোকে যদি চাই 21,450 আশে-পাশে, সেইটো যদি তাৰ পৰা মাৰ্কেট আপছাইডলৈ গুচি যায় তেতিয়াহ'লে আপোনালোকে বুলিছ ডাইৰেক্ট হৈ নাযাব কাৰণ মাৰ্কেটে সেইখিনি ট্ৰেপ কৰি দিব পাৰে। আৰু যদি বেৰিছ হয় তেতিয়াহ'লে চাব, বেৰিছ হ'বলৈ হ'লে 21,400 তলত আহিব লাগিব, তেতিয়া আপুনি 21,240 বা 50লৈকে বেৰিছ টাৰ্গেট ৰাখিব পাৰে নিফটি 50ত। এক্সপাইৰী দিনা কৈ আছোঁ, প্ৰথম অকণমান সময় আপোনালোকে ডাইৰেক্ট ট্ৰেড নল'ব, ভলিটিলিটি বেছি থাকিব পাৰে। আৰু যদি ব্ৰেকআউট দিয়ে লাহে লাহে আপুনি চাব 21,580ৰ ওপৰত গ'লেহে আপুনি বুলিছ মুভ এক্সপেক্ট কৰক, কাৰণ মই সেইটোলৈকেহে ভাল এক্সপেক্ট মই কৰিব বিচাৰিছোঁ। যদি তাৰ আপছাইডলৈ যায় ধৰি লওক 21,580ৰ ওপৰত, ঠিক আছে। গতিকে সেইটো এটা ৰেঞ্জ আপুনি চাই চিতি ট্ৰেডসমূহ কৰিব। কাইলৈ নিফটি 50 এক্সপাইৰী হয়, গতিকে সেই ৰেঞ্জটো অকণমান চাই ট্ৰেড কৰিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো মানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।